মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়। তোমালোকৰ বাবে এটা নতুন আপডেট লৈ আহিছোঁ। গতিকে সকলো ছাত্ৰ-ছাত্ৰীয়ে জনাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, নহ'লে এই ছাত্ৰ-ছাত্ৰীসকলে পিছত বহুত ডাঙৰ প্ৰব্লেমত পৰিব। গতিকে চোৱা, আজি তোমালোকে যদি নিউজ চোৱা তেতিয়াও তোমালোকে নিউজত দেখিবলৈ পাবা যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে এটা ডাঙৰ সিদ্ধান্ত লৈছে। সেই সিদ্ধান্তটি হৈছে, তোমালোকে ইয়াত ভালদৰে পঢ়া, যে এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হ'লে পৰৱৰ্তী শ্ৰেণীলৈ দিয়া নহয় পদোন্নতি। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বিলুপ্ত কৰিলে ন' ডিটেনশ্যন পলিচি। অৰ্থাৎ আগতে কি আছিল, তোমালোকে নিশ্চয় জানা যে ক্লাছ ধৰা 7ত পঢ়ি আছা, ঠিক আছে। ক্লাছ 7 তোমালোকে বহুতেই ফেইল কৰে। ক্লাছ 7ত ফেইল কৰাৰ পিছতো কি কৰে, ক্লাছ 8ত আকৌ তেওঁলোকে এডমিশ্যন ল'ব পাৰে। অৰ্থাৎ কোনো ছাত্ৰ ছাত্ৰীয়ে ফেইল নপৰে, ঠিক আছে। ফেইল কৰিলেও কি কৰে, পাছ কৰাই দিয়ে। কিন্তু এইবাৰ কি কৰিছে চৰকাৰে, আগৰ যিখন পলিচি আছিল ন' ডিটেনশ্যন পলিচি, এই পলিচিখন বিলুপ্ত কৰিছে আৰু উঠাই দিছে ক্লাছ 5ত আৰু ক্লাছ 8ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ক্লাছ 8ত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছা, তোমালোকে যদিহে এবাৰ পৰীক্ষাত অনুত্তীৰ্ণ হোৱা, তেতিয়াহ'লে তোমালোকে কিন্তু ক্লাছ 9ত এডমিশ্যন নোপোৱা। আগতে কি আছিল, তোমালোকে যদি ক্লাছ 8ত অনুত্তীৰ্ণ হোৱা তেতিয়াহ'লে কিন্তু তোমালোক পাছ কৰাই দিছিল, অৰ্থাৎ তোমালোকে ক্লাছ 9ত এডমিশ্যন ল'ব পাৰিছিলা। এতিয়া কিন্তু সেইটো ছিষ্টেম নাই। গতিকে তোমালোকে এতিয়াৰে পৰা ভালদৰে পঢ়া, নহ'লে কিন্তু তোমালোকৰ আকৌ ক্লাছ 8তে তোমালোকে পঢ়িব লাগিব, ঠিক আছে। গতিকে এতিয়াৰে পৰা ভালদৰে পঢ়া আৰু এই চেনেলটো ফ'ল' কৰা। যিসকল ছাত্ৰ ছাত্ৰীয়ে হোৱাটছআপ চেনেলত জইন কৰা নাই, জইন কৰি লোৱা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহ লগতে আনচাৰসমূহো তোমালোকে তাত পাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি